নমস্কাৰ দেই সকলোকে। আজিও অকণমানি ব্লগ এটা আপোনালোকলৈ আগবঢ়াইছোঁ। এইফালে মোৰ ছোৱালী পটেশ্বৰী, এইফালে আমাৰ দেউতা আহিছে, এইফালে মিনি আহিছে। দেউতাক লৈ আহিছোঁ, ক'লৈ আহি আছোঁ সকলোখিনি ক'ম বাৰু। দেউতা ভাল লাগিছেনে আহি? কেনেকুৱা পাইছে এতিয়া? ভালেই লাগিছে, ভাল লাগিছে। আমাৰ যেনেকৈ নহওক আৰু এই ছোৱালীয়ে বহুত ব্যস্ত মাজৰ পৰা এই সম্বন্ধবিলাক অলপমান বজাই ৰাখিবলৈ চেষ্টা কৰিছে। তাই প্ৰায় বজাই ৰাখেই আৰু দেউতাই মানে কৈছে মই বহুত ব্যস্ত থাকোঁ, তাৰ মাজতে যিমান পাৰোঁ মানে সম্বন্ধবিলাক বজাই ৰাখিবলৈ চেষ্টা কৰোঁ। ধৰক এতিয়া বিহু বতৰ আৰু মোৰো দোকান বন্ধ হয়, এইখিনি সময়তে বাই ভনী ককাই ভাই মা দেউতা সকলো ওচৰলৈ যোৱা, লগতে ধৰক মিলিজুলি এসাঁজৰ খোৱা, এইবিলাক মানে মই বৰ ভাল পাওঁ। আৰু এইবিলাক সকলোৱে মানে সকলো ল'ৰা ছোৱালীয়ে এইবিলাক পালন কৰাটো মই ভাল বুলি ভাবোঁ। বেক কেমেৰা কৰি আমাৰ দেউতাক ভালকৈ দেখুৱাই দিছোঁ, দেখিছানে? সাজি কাচি আহিছে। কালি দিয়া কাপোৰ নিপিন্ধিলে কেলৈ? লেতেৰা হ'ব বুলি? নহয়, এবাৰ নোধোৱাকৈ পিন্ধিবলৈ বেয়া নহয়। অঁ মাৰ কাঢ়িহে পিন্ধিব মানে? অঁ যিমান দামী হ'লেও মাৰ কাঢ়ি পিন্ধে আপুনি? ঠিকেই কৰে দেই। বেয়া নাই হোৱা বাৰু। মানে দেউতাই মই আহি আছোঁ আমাৰ ভণ্টি ঘৰলৈ, মোৰ তলৰজনী ঘৰলৈ আহি আছোঁ। আপোনালোকক মই দেখুৱাম দেই, মানে মোতকৈ সৰুজনী। আৰু বৰ ধুনীয়া ৰাস্তা এটা আহি আছোঁ। এইফালে গোটেই বাগানেই বাগান, বাগানৰ মাজে মাজে টমটম লৈ আহি আছোঁ আমি দেই। আমি বৰ দামী গাড়ী লৈ ঘূৰি নুফুৰোঁ, মানে হেৰি নহয় কলা মানুহ, টমটম লৈহে ঘূৰি ফুৰোঁ। নহয়, টমটমৱালাবিলাকৰ পইচা পাব লাগে, হয় নাই ভাইটি? হয়। অঁ অকল দামী দামী গাড়ীবোৰ লৈ ঘূৰি ফুৰিলে নহ'ব নহয়, টমটমকো পইচা দিব লাগিব। যে নহওক আমি গৈ আছোঁ, আপোনালোকক দেখুৱাম তেহেঁতৰ ঘৰৰ পৰিৱেশটো। আপোনালোকে আজি মোৰ ভ্লগটো চাই থাকক দেই। বন্ধু বান্ধৱীসকল, আমাৰ দেউতাৰ পুৰণা গাঁও এইখন দেই। এইফালে এখন বজাৰ এখন বহে ইয়াত। অঁ দেউতাই নিজেই পতা শুকুৰবাৰে বজাৰ, হয় ন? এইখন পুৰণা গাঁও আৰু দেউতাৰ পুৰণা ঘৰখন কোনখন সেইকাও দেখুৱাই দিব বিচাৰিছোঁ। কোনটো পদূলি আছিলে? এইটো পদূলিয়েদি সোমাই যায় সেইফালে। এইবোৰ দেউতাই পতা বাৰী, সেইটো এটা ফিচাৰী। এইখন পুৰণা গাঁও দেখুৱাই দিছোঁ, আমাৰ দেউতা ভাগৰ পুৰণা গাঁও, মানে আমাৰ ককা আইতাৰ গাঁও, তেনেকৈ ক'ব লাগিব। ককা আইতাই গাঁও হ'ব। পৰিৱেশটো বহুত ধুনীয়া, চাওক। অঁ এইটো দেউতা মাহীয়েকৰ ঘৰ। অঁ বাকীবোৰ ইয়াত আছে। অঁ আমাৰ দেউতাহে সেইফালে আছেগৈ। অঁ ককাটি উলুতলি আকৌ। ইতিমধ্যে পাইছোঁহি দেই আমাৰ ভণ্টি ঘৰ। এটাকে নামি আছে। গেটখন খুলি দিয়া, টমটমখন ভৰাই লৈ যাব। পাৰিবা নাই খুলিবলৈ? এয়া আমাৰ ভণ্টি ঘৰ আহি পাইছোঁ। এইটো আমাৰ ভতিজা। হয় নাই বুঢ়ীজনী? এনেকৈ আহল বহলকৈ বহি ভাল লাগে, হয় ন চোতালত? বুঢ়ীজনী সেৱাহে ধৰিছোঁ আকৌ। নমস্কাৰ। সেউজীয়া সেউজীয়া খুতৰা। মায়ে মিনিয়ে বুটলি আছে। এয়া হৈছে আমাৰ ভণ্টি শাহুৱেক। একো নহয়, একদম ধুনীয়াকৈ দেখিছে নাই বহি লৈছে। মানে বিহুতে ভণ্টিয়ে অকণমান মানে চুব কৰিব নোৱাৰা হৈছে আৰু সেইটো কাৰণে একদম শাহুৱেকে ধাইত ধুই লাগি আমাক খুৱাবলৈ লৈছে দেই। এজনী হৈছে ভণ্টি ছোৱালী। হে এইফালে ভিডিঅ' নকৰো। খালে মানুহৰ জ্বলা বেছি হয়। মানুহৰ জ্বলা বেছি হয়। মানুহৰ জ্বলা বেছি হয়
এইটো খালে স্বাস্থ্যৰ কাৰণে ভাল কেঁচা জলকীয়া ন এইটো টেঙা টেঙা খালে মানে গেছ নহয় মাক অলপ গ'ল কৈ দে মাক অলপ কৈ দে কাঁহৰ কাঁহীতে ভাত খাব লাগে প্ৰকৃততে পাই ভাত খালে মানুহৰ মানে পৱনে ক'ত গৈ থাক বেছিকে তিনিচুকীয়া মৰাণ খুব যাওঁ নি সেইফালে খুব যায় মানে ছেকেণ্ডজনী আছে যে সেইটো কাৰণে যা খাই বৈ আজৰি হৈ গ'লোঁ বাকী সকলোখিনি আপোনালোকে দেখিলে এইটো মোৰ ভনী জোৱাই এইজনী মেখেলা দাঙি ঘূৰি ফুৰিছে ভণ্টি এইবিলাক দেউতা পোৱালি কৈ দে কিবা এটা আকৌ হাই নামটো কৈ দে ৰিকি মাইনা গগৈ বাকী আৰু আমাৰ দাদাও আছে সেইফালে কিবা কৰি ফুৰিছে যে নহওক আমি খাই বৈ আজৰি এতিয়া বাই বাই টাটা বাই বাই দাদা আজৰি হ'ল নেকি যাব পৰা হ'ল ঠিক আছে ইমানতে মোৰ ভ্লগটো সামৰি মাৰি দিলোঁ আৰু দেই বাই বাই